বৰ্মন ক্লাছেছৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। ভিডিঅ'টো হ'ল হাফ ইয়াৰলি এক্সামিনেশ্যন 2004-2005 ক্লাছ 2 ছাবজেক্ট ইংলিছ, অৰ্থাৎ কেইদিনমান আগতে হৈ যোৱা হাফ ইয়াৰলি পৰীক্ষাৰ কুৱেশ্যনটো আজি সলভ কৰি দিম। কুৱেশ্যন নং 1, ফাইণ্ড আউট দ্য ৱৰ্ডছ ডেট ৰাইম। অৰ্থাৎ ইয়াতে ৰাইম অৰ্থ বিচাৰি উলিয়াই লিখিব কৈছে। যিহেতু মই ৰঙা চিয়াহীৰে লিখি দিছোঁ, মেট দিয়া আছে আৰু তলত এটা বাকচ দিয়া আছে। সেই বাকচটোৰ পৰা বিচাৰি উলিয়াব লাগে মেটৰ ৰাইমিং ৱৰ্ড, অৰ্থাৎ মেট বাকচৰ পৰা আমি লৈ লিখিব পাৰোঁ পেট। সেইকাৰণে মই লিখিছোঁ মেট সমান সমান পেট। বি ৰেট, এটাও বাকচত দিয়া আছে, ৰঙা চিয়াহীৰে মাৰ্কিং কৰি দিছোঁ বেট। ৰেট সমান সমান মই লিখি দিছোঁ বেট। চি ফান, আৰু তলত এটা বাকচ দি আছে, বাকচটোৰ পৰা আমি ৰান শব্দটো লৈ লিখিছোঁ ফান সমান সমান ৰান। কুৱেশ্যন নং 2, ৰাইট ওৱান ৰাইমিং ৱৰ্ড ফৰ দ্য ফ্লয়িং। তলত দিয়া শব্দবিলাকৰ এটাকৈ ৰাইমিং ৱৰ্ড লিখিব কৈছে। মই অলৰেডি ইয়াতে লিখি দিছোঁ টপ, ইয়াৰ ৰাইমিং ৱৰ্ডটো লিখি দিছোঁ পপ। বি কেন, ইয়াৰ ৰাইমিং ৱৰ্ডটো লিখি দিছোঁ মেন। কুৱেশ্যন নং 3, ফিল ইন দ্য মিছিং নাম্বাৰছ। অৰ্থাৎ ইয়াতে কেইটামান ঠাইত খালী ঠাই দিয়া আছে, খালী ঠাইবিলাকত নথকা নাম্বাৰকেইটা মই লিখি দিছোঁ 5, 6, 7, 8, 11, 12, 14, 15. Question on 4, fill in the blanks to make names of professions. অৰ্থাৎ খালী ঠাইত আখৰবিলাক প্ৰয়োগ কৰি খালী ঠাই পূৰ কৰিব দিছে। যেনিবা মই লিখি দিছোঁ প্লাম্বাৰ, অৰ্থাৎ ইউ লিখা হৈছে। বি ইঞ্জিনিয়াৰ, ইয়াতে জি লিখা হৈছে। চি ফ্লৰিষ্ট, ইয়াতে অ লিখা হৈছে। ডি গাৰ্ডেনাৰ, ইয়াতে আৰ লিখা হৈছে। ই শ্বপকিপাৰ, ইয়াতে পি লিখা হৈছে। এফ ফাৰ্মাৰ, ইয়াতে এম লিখা হৈছে। এতিয়া কুৱেশ্যন নং 5 লৈ আহিম। ৰাইট দ্য নেমছ অফ এনি 6 মান্থছ ইন এ ইয়াৰ। অৰ্থাৎ এই কুৱেশ্যনটোত যিকোনো 6টা মাহৰ নাম লিখিব কৈছে। মই কাৰচিন দি ওপৰত এনচাৰখিনি লিখি দিছোঁ। 5ৰ 1 জানুৱাৰী, 2 ফেব্ৰুৱাৰী, 3 মাৰ্চ, 4 মে, 5 এপ্ৰিল, 6 জুন। কুৱেশ্যন নং 6, ৰাইট দ্য নেমছ অফ 7 ডেজ ইন এ উইক। অৰ্থাৎ সাপ্তাহিক 7 বাৰৰ নাম লিখিব কৈছে। ইয়াতেও ঠাই নথকাৰ কাৰণে কাৰচিন দি ওপৰত লিখি দিছোঁ, অকল গাই দিম। নাম্বাৰ 1 ছানডে, নাম্বাৰ 2 মানডে, নাম্বাৰ 3 টুইজডে, নাম্বাৰ 4 ৱেডনেছডে, নাম্বাৰ 5 থাৰ্ছডে, নাম্বাৰ 6 ফ্ৰাইডে, নাম্বাৰ 7 Saturday. Number 7,
look at the pictures and fill in the blanks with describing words অৰ্থাৎ ইয়াতে কেইটামান পিকচাৰ দিয়া আছে আৰু খালী ঠাই দিয়া আছে আৰু খালী ঠাইবিলাকৰ বৰ্ণনা কৰিব কৈছে এ tall tree অৰ্থাৎ খালী ঠাই tall লিখা হৈছে বি এ short tree ইয়াতে খালী ঠাই short লিখা হৈছে সি এ big tortoise ইয়াতে big লিখা হৈছে ডি এ স্মল tortoise অর্থাৎ ইয়াতে খালী ঠাইত স্মল লিখা হৈছে ই এ হোৱাইট রোড অর্থাৎ ইয়াতে হোৱাইট লিখা হৈছে এফ এ ন্যারো রোড অর্থাৎ ইয়াতে ন্যারো লিখা হৈছে কোয়েশ্চন নং 8 লুক এট দ্য পিকচার্স এণ্ড ৰাইট দ্য words আগত পিকচাৰবিলাক চাব লাগে তাৰপিছত শব্দ লিখিব লাগে এ হাউস বি কাপ সি monkey ডি লিভ Question 9 look at the picture and write the names of any three things প্ৰথমে পিকচাৰটো চাব কৈছে আৰু পিকচাৰত থকা যিকোনো তিনিটা পিকচাৰৰ নাম লিখিব কৈছে মই ইয়াতে পাঁচটা পিকচাৰৰ নাম লিখি দিছোঁ যেহেতু ঠাই নথকাৰ কাৰণে কাৰ্চিং দি সাইডত লিখি দিছোঁ নাম্বাৰ 1 কাইট নাম্বাৰ 2 ক্লাউড নাম্বাৰ 3 ট্রি নাম্বাৰ 4 বাটারফ্লাই নাম্বাৰ 5 কাইট ফ্লায়ার Question on 10 look at the pictures and write the action words অৰ্থাৎ ইয়াতে পিকচাৰবিলাক চাই তাৰপিছত কাৰ্যকৰী শব্দ লিখিব লাগে এ রানিং বি ওয়াশিং সি ড্রাইভিং ডি ব্রাশিং ই কম্বিং Question on 8 অলরেডি কমপ্লিটেড অর্থাৎ তোমালোকৰ ছাৰ বাইদেউবিলাক আগতে অৰেলৰ পৰীক্ষাটো লৈছে আৰু মই 2-3 মান পিছতেই অৰেলৰ কুৱেশ্যনটো ইউটিউবত আপলোড দিম তোমালোকে মোৰ এইটো চেনেলৰ পৰা চাই ল'বা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ